যেতিয়া কোনো কঠিন বিপদ হয়, এনেকুৱা বিপদ যাৰ পৰা আপোনাৰ উদ্ধাৰ হোৱাৰ কোনো ৰাস্তাই নাই, চাৰিওফালে ৰাস্তা বন্ধ হৈ গ'ল, আপোনাৰ সহায় কৰোঁতা কোনো নাই, এনেকুৱা কঠিন মুহূৰ্তত কোৰআনে কাৰিমৰ সৰু এটি আয়াত ইখলাছৰ সৈতে শুদ্ধ অন্তৰেৰে যদি আপুনি পঢ়িব পাৰে, লগে লগে গাইবী সাহায্য আহিব। আল্লাহ ৰব্বুল আলামিন ফিৰিষ্টাৰ যোগেদি গাইবীভাৱে আপোনাক ইমদাদ কৰিব, আপোনাক সেই মহা বিপদৰ পৰা উদ্ধাৰ কৰিব ইনশাআল্লাহ তাআলা। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, মানুহৰ জীৱনত বিভিন্ন সময়ত বালা মুচিবত আহে, পেৰেচানি আহে। কেতিয়াবা আল্লাহ তাআলাই মানুহৰ ইমানৰ ইমতিহানৰ কাৰণে, আল্লাহ তাআলাই ইমানৰ পৰীক্ষা লোৱাৰ কাৰণে বিপদ আপদ, বালা মুচিবত, পেৰেচানিবোৰ দিয়ে। কিন্তু আমি অধৈৰ্য হ'ব নালাগে। আমি সেই কঠিন মুহূৰ্তত আল্লাহৰ পৰা আমি মদত বিচাৰিব লাগে। আমিতো কমজোৰ উম্মত হয়, আল্লাহৰ ইমতিহানৰতো আমি মোকাবিলা কৰিব নোৱাৰিম। আমি আল্লাহৰ পৰা মদত বিচাৰিব লাগে, আল্লাহৰ ওচৰত দোৱা কৰিব লাগে। নিশ্চয় আল্লাহ ৰব্বুল আলামিন ইখলাছৰ সৈতে দোৱা কৰিলে যেনেকুৱা কঠিন বিপদ নহওক কিয়, আল্লাহ ৰব্বুল আলামিন লগে লগে উদ্ধাৰ কৰিব ইনশাআল্লাহ তাআলা। আল্লাহ তাআলাই কোৰআনে কাৰিমত এইদৰে ইৰশাদ কৰে, ওয়ালা নাবলুৱান্নাকুম বিশাইইম মিনাল খাউফি ওয়াল জুউ ওয়া নাকসিম মিনাল আমওয়ালি ওয়াল আনফুসি ওয়াস সামারাত ওয়াবাশশিরিস সাবিরিন। আল্লাহ তাআলাই কয়, কেতিয়াবা আমি তোমালোকক ইমতিহান লৈ থাকোঁ, কিছু ভোক, ভয়, ভীতি, কিছু জান মালৰ ক্ষয়ক্ষতি, ফয় ফচল আদি বিনষ্টৰ মাধ্যমত তোমালোকৰ ইমানৰ ইমতিহান লৈ থাকোঁ। সেই নবী আপুনি কৈ দিয়ক, যিসকলে কি বিপদৰ সময়ত, পেৰেচানিৰ সময়ত অধৈৰ্য নহয়, তেওঁলোকে ধৈৰ্য ধাৰণ কৰে। অৱশ্যিৰিস সাবিৰিন, ধৈৰ্য ধাৰণকাৰীসকলৰ কাৰণে খুচখবৰি হয়, তেওঁলোকৰ কাৰণে সুসংবাদ হয়। সেইকাৰণে আমি বিপদৰ সময়ত, পেৰেচানিৰ সময়ত অধৈৰ্য হ'ব নালাগে। আল্লাহ তাআলাৰ ওচৰত আমি সহায় বিচাৰিব লাগে, মদত বিচাৰিব লাগে। আল্লাহ তাআলাই নিশ্চয় আমাক মহা বিপদৰ পৰাও উদ্ধাৰ কৰিব যদি আমি আল্লাহৰ পৰা মদত বিচাৰোঁ। সহিহ বুখাৰীৰ 5974 নম্বৰ হাদিছ হয়, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তিনিজন যুৱকৰ এক বিপদৰ কথা শুনাইছিল। তেওঁলোকে এনেকুৱা কঠিন বিপদত পৰিছিল যে তেওঁলোকে তাৰ পৰা উদ্ধাৰ হোৱাৰ কোনো ৰাস্তাই নাই। তেওঁলোকে কেনেকৈ দোৱা কৰি সেই বিপদৰ পৰা উদ্ধাৰ হ'ল, আল্লাহ তাআলাই গাইবীভাৱে কেনেকৈ তেওঁলোকক সেই বিপদৰ পৰা মুক্তি দান কৰিলে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক বুজাইছে। আন ইবনে উমৰ রাদিয়াল্লাহু আনহুমা আন রাসূলিল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম قال বাইনামা সালাসু নাফারিন আতামাশাউনা আখাযাহুমুল মাতার فأووا إلى غار في جبل فانحطت على فم غارهم صخرة من الجبل فانطبقت عليهم فقال بعضهم لبعض انظروا أعمالا عملتموها صالحة لله فادعوا الله تعالى بها لعل الله يفرجها عنكم إلى آخر الحديث। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, তিনিজন যুৱক এবাৰ সফৰত গৈ আছিল। ৰাস্তা দি খোজকাঢ়ি গৈ থাকোঁতে আচানক বৰষুণ আহিল আৰু তেওঁলোকে পাহাৰৰ এক গুফাৰ ভিতৰত, এক গাঁতৰ ভিতৰত যাই আশ্ৰয় ল'লে বৰষুণৰ পৰা বাচাৰ কাৰণে। তেওঁলোকে যেতিয়া তাতে আশ্ৰয় ল'লে, ঠিক সেই মুহূৰ্তত পাহাৰৰ ওপৰৰ পৰা প্ৰকাণ্ড শিল বাগৰি আহিল আৰু সেই শিল আহি এই গাঁতৰ মুখত বহি গ'ল, যাৰ কাৰণে তেওঁলোকৰ গাঁতৰ মুখ বন্ধ হৈ গ'ল। ভিতৰত তেওঁলোক এন্ধাৰত পৰি গ'ল, য'ৰ পৰা ওলোৱাৰ কোনো ৰাস্তাই নাই। তেওঁলোকৰ ইমান শক্তিও নাই যে তেওঁলোকে হাতেৰে স্পৰ্শ কৰি বা শক্তি প্ৰয়োগ কৰি সেই শিল ছাইড কৰিব পাৰিব বা ওলাব পাৰিব, কোনো ৰাস্তাই নাই। তেওঁলোকে এতিয়া কঠিন বিপদত পৰি গ'ল। এতিয়া কি কৰিব? তেওঁলোকে চিন্তা কৰি কৰি কান্দি কান্দি যেতিয়া দেখিলে যে আমাৰ সহায় কৰোঁতা কোনো নাই, তেওঁলোকৰ এজনে কৈ আছে যে হে ভাই, জীৱনত কেতিয়াবা যদি ভাল কাম কৰিছা, কোনোবাই যদি কিবা নেক আমল কৰিছা, যিটো নেকি একমাত্ৰ আল্লাহৰ ৰাজি খুচিৰ কাৰণেই, এনেকুৱা কিবা ভাল কাম যদি কৰিছা, তেন্তে সেই কামৰ উচিল্লা লৈ আমি প্ৰত্যেকেই আল্লাহৰ ওচৰত দোৱা কৰোঁ। হ'ব পাৰে সেই দোৱাৰ উচিল্লাই আল্লাহ তাআলাই আমাক সেই মহা বিপদৰ পৰা উদ্ধাৰ কৰিব, আমি যাতে আকাশখন চাব পাৰোঁ। তাৰে এজনে দোৱা কৰি আছে, ইয়া আল্লাহ, মোৰ বৃদ্ধ মা বাবা আছে, মোৰ ল'ৰা ছোৱালী আছে, মোৰ বিবি আছে, মই এজন ৰাখাল হয়, মই গৰু ছাগলী এইবোৰ পথাৰত মই চঢ়াওঁ আৰু গধূলি মই যেতিয়া ঘৰলৈ উভতি আহোঁ আৰু মই ছাগলীৰ গাখীৰ খীৰাই মই মোৰ প্ৰথমতে মা বাবাক খুৱাওঁ, তাৰপিছত মোৰ বিবি, মোৰ ল'ৰা ছোৱালীক খুৱাওঁ, তাৰপিছত মই নিজে খাওঁ। এয়াই মোৰ জীৱনৰ মামুল আছিল। মই এনেকৈয়ে চলি আছিলোঁ।
মই গৰু ছাগলীবোৰ চৰাওঁ আৰু সেইবোৰৰ গাখীৰ মই বিক্ৰী কৰোঁ। মই যেতিয়া গাখীৰ খীৰাই আনো ঘৰলৈ আহোঁ, প্ৰথমতে মই মোৰ মা বাবাক খুৱাওঁ, তাৰপিছত ল'ৰা ছোৱালী বিবি বাচ্চা, তাৰপিছত মই নিজে খাওঁ। এয়াই মোৰ জীৱনৰ মামুল। মই এনেকৈয়ে চলি আছিলোঁ। ইয়া আল্লাহ তুমি জানা। এদিনাখন মই যেতিয়া পথাৰৰ পৰা ঘূৰি আহোঁ, মোৰ বহুত ৰাতি হৈ গৈছিল। আহি দেখা পাইছোঁ, মই গাখীৰ লৈ আহি দেখা পাইছোঁ মোৰ মা বাবা টোপনি গৈছে ৰাতি দেৰি হোৱাৰ কাৰণে। আৰু মই গাখীৰৰ গিলাচ হাতত লৈ মা বাবাৰ শিতানত মই ৰখি আছিলোঁ। ল'ৰা ছোৱালী বিবিক মই খোৱা নাছিলোঁ, মই নিজেও ভোকত আছিলোঁ। ইয়া আল্লাহ তুমি জানা। মোৰ ল'ৰা ছোৱালীবোৰ কান্দি আছিল, মোৰ বিবি কান্দি আছিল, মই নিজে ভোকত আছিলোঁ। ৰাতিটো এনেকৈ কাটি গ'ল। পুৱাৰ সময়ত যেতিয়া মোৰ মা বাবা টোপনিৰ পৰা সাৰ পালে, মই তেওঁলোকক প্ৰথমতে গাখীৰ খুৱাই, তাৰপিছত মোৰ ল'ৰা ছোৱালীক, তাৰপিছত মই নিজে খাইছিলোঁ। ইয়া আল্লাহ তুমি জানা, এই নেক আমল একমাত্ৰ তোমাৰ ৰাজি খুচিৰ কাৰণেই কৰিছিলোঁ। ইয়া আল্লাহ যদি তুমি মোৰ সেই নেক আমল কবুল কৰিছিলা, মোৰ সেই নেক আমলৰ উচিলাই এই মহা বিপদৰ পৰা আমাক উদ্ধাৰ কৰা, আকাশখন চোৱাৰ সুবিধা তুমি কৰি দিয়া। যেতিয়া কান্দি কান্দি নেক আমলৰ উচিলালৈ যেতিয়া দোৱা কৰিলে, অলপমান সেই শিল অলপমান ছাইড হৈ গ'ল, তেওঁলোকে আকাশখন চাব পাৰিছে। আল্লাহু আকবার। এতিয়া দ্বিতীয়জনে আল্লাহৰ ওচৰত দোৱা কৰি আছে, ইয়া আল্লাহ তুমি জানা, মই মোৰ খুৰায়েকৰ ছোৱালীক বহুত মোহাব্বত কৰিছিলোঁ, এনেকুৱা বেপানা মোহাব্বত কৰিছিলোঁ যে শায়দ কোনো পুৰুষে কোনো মহিলাক এনেকুৱা মোহাব্বত কৰে। ইয়া আল্লাহ মই তাইৰ কাৰণে চব কিছু কৰিব পাৰিছিলোঁ। মই যেতিয়া তাইৰ পৰা তাইক মই হাসিল কৰিব বিচাৰিছিলোঁ, তাইৰ পৰা তাইক যেতিয়া মই খুজিছিলোঁ, তাই এটা শৰ্ত লগাইছিল যে তুমি যদি 100 দিনাৰ মোক আনি দিব পাৰা, তেন্তে তুমি মোক হাসিল কৰিব পাৰিবা, তুমি যি বিচাৰা মোৰ পৰা তুমি পাবা। ইয়া আল্লাহ তুমি জানা, মই বহুত মেহনত কৰি, বহুত কষ্ট কৰি 100 দিনাৰ মই জমা কৰিছিলোঁ, আৰু তাইৰ ওচৰত আনি যেতিয়া সেই 100 দিনাৰ দি দিওঁ আৰু তাইৰ পৰা তাইক হাসিল কৰিব বিচাৰোঁ, তাই এটা কথা কৈছিল, মোৰ খুৰায়েকৰ ছোৱালী, মোৰ প্ৰেমিকা এটা কথা মোক কৈছিল যে তুমি এতিয়া 100 দিনাৰ আনি দিছা, আৰু যিটো শৰ্ত লগাইছিলোঁ সেই শর্ত মতে তুমি এতিয়া মোক হাসিল কৰিব পাৰা, কিন্তু এটা কথা হ'ল তুমি মোক এনেকুৱা জাগাত লৈ যোৱা য'ত নেকি আমাক কোনেও নেদেখে এনেকুৱা ঠাইত তুমি মোক লৈ যোৱা আৰু মোক হাসিল কৰি লোৱা। ইয়া আল্লাহ তুমি নিশ্চয় জানা যে তোমাৰ খৌফ মোৰ অন্তৰত আহি গৈছিল যে মই তোমাৰ নজৰৰ আৰ কৰি মই কতো যাব নোৱাৰিম। ইয়া আল্লাহ মই এটা কথাই চিন্তা কৰিছিলোঁ যে পৃথিৱীৰ কোনেও যদি নেদেখে, কোনো মানৱ দানৱ পশু পক্ষীয়ে যদি নেদেখে, কিন্তু তুমি আল্লাহ জিন্দা হয়, তুমি সকলো ঠাইতে হাজিৰ নাজিৰ হয়। ইয়া আল্লাহ তুমি মোক দেখি আছা বুলি তোমাৰ নজৰৰ পৰা আঁতৰ কৰিব নোৱাৰাৰ কাৰণে মই সেই বদ আমল এৰি দিছিলোঁ, সেই কুকাম মই কৰা নাছিলোঁ, তাৰ পৰা মই বিৰত হৈ গৈছিলোঁ একমাত্ৰ তোমাৰ খৌফত, একমাত্ৰ তোমাৰ ভয়ত, তোমাৰ ৰাজি খুচিৰ কাৰণে সেই বদ আমলৰ পৰা মই বাচি গৈছিলোঁ। ইয়া আল্লাহ সেই বদ আমলৰ পৰা বাচা যদি একমাত্ৰ তোমাৰ ৰাজি খুচিৰ কাৰণে হয়, ইয়া আল্লাহ এই মহা বিপদৰ পৰা মোক উদ্ধাৰ কৰা, আমাক আকাশখন চোৱাৰ সুবিধা কৰি দিয়া, এই গাঁতৰ পৰা আমাক ওলোৱাৰ সুবিধা কৰি দিয়া। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, দ্বিতীয়জনে যেতিয়া দোৱা কৰিলে সেই শিল আৰু অলপ আঁতৰি গ'ল, তেওঁলোকে আকাশখন ভালকৈ এতিয়া চাব পাৰিছে। আল্লাহু আকবার। তৃতীয়জনে এতিয়া দোৱা কৰি আছে, ইয়া আল্লাহ মই বহুত ডাঙৰ সদাগৰ হয়, মই বহুত শ্ৰমিকক এদিনাখন কামত লগাইছিলোঁ, তেওঁলোকে কাম কৰি আছিল। এজন শ্ৰমিক অলপমান দেৰিকৈ আহিছিল, আহিতেও কিন্তু কাম ভালকৈ কৰে, সেইকাৰণে সেইজনক মজুৰি অলপ বেছিকৈ দিছিলোঁ, যাৰ কাৰণে আৰু এজনে নাৰাজ হৈ গ'ল যে আমি সকলোৱে পুৱাৰ পৰা কাম কৰিলোঁ, এজনে অলপ দেৰিকৈ আহি পেলাই তেওঁ পইচা কেনেকৈ বেছি পায়, সেইকাৰণে খঙত তাৰ মালখিনি থৈ গুচি গ'ল। কিন্তু সেই মালখিনি মই খৰচ কৰা নাছিলোঁ, তাৰ সেই মালেদি সেইখিনি সম্পত্তিৰ দ্বাৰা মই গৰু ছাগলী পুহিছিলোঁ, লাহে লাহে এদিনাখন বহুত ডাঙৰ এটা ফাৰ্ম হৈ গ'ল। বহুত দিনৰ পিছত সেইজন মজদুৰ যিজনক খঙত সম্পত্তিখিনি থৈ গুচি গৈছিল, সেইজনে আহি মোক কৈ আছে, হে আল্লাহৰ বান্দা, আল্লাহক ভয় কৰা, মই অমুক দিন তোমাৰ ঘৰত কাম কৰিছিলোঁ আৰু যি মজুৰি মই পাইছিলোঁ সেইখিনি তোমাক মই গতাই দি গুচি গৈছিলোঁ, আল্লাহক ভয় কৰা আৰু মোৰ সম্পত্তি মোক ঘূৰাই দিয়া। সেই বান্দাজনে যেতিয়া এনেকৈ আল্লাহৰ হাৱালা দি মোৰ ওচৰত বিচাৰিলে, মই তাক দেখুৱাই দিলোঁ যে অমুক ঠাইত যোৱা আৰু তোমাৰ ছাগলী গৰুৰ ফাৰ্ম আছে, এইখিনি গোটেই তোমাৰ হয়,
তেওঁ এতিয়া কৈ আছে যে তুমি মোৰ লগত কিয় ঠাট্টা কৰি আছা, আল্লাহক ভয় কৰা, হে আল্লাহৰ বান্দা, মোৰ মজুৰিখিনি মোক দি দিয়া, যিখিনি সম্পত্তি মই তোমাৰ ওচৰত থৈ গৈছিলোঁ সেইখিনি মোক দিয়া, মোৰ লগত কিয় ঠাট্টা কৰি আছা। কিন্তু মই কৈছোঁ যে প্ৰকৃততে সেইখিনি সম্পত্তি তোমাৰেই হয়, মই তোমাৰ সেইখিনি সম্পত্তিৰ দ্বাৰাই মই বঢ়াই মই গৰু ছাগলীৰ ফাৰ্ম কৰিছোঁ, এইখিনি তোমাৰ হয়, তোমাৰ লগত মই ঠাট্টা কৰা নাই, তুমি সেইখিনি লৈ যোৱা। বাৰে বাৰে কোৱাৰ পিছত সেইজন আল্লাহৰ বান্দাই বিশ্বাস কৰি তাৰ সম্পত্তি সি লৈ গৈছিল। ইয়া আল্লাহ, এই আমানতদাৰী যদি একমাত্ৰ তোমাৰ ৰাজি খুশিৰ কাৰণে হয়, এই নেক আমল যদি একমাত্ৰ তোমাৰ ৰাজি খুশিৰ কাৰণে হয়, তুমি নিশ্চয় জানা। ইয়া আল্লাহ, আমাৰ এই মহা বিপদৰ পৰা আমাক উদ্ধাৰ কৰা, আমাক এই গাঁতৰ পৰা ওলোৱাৰ সুবিধা কৰি দিয়া। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তেতিয়া সেই শিল গাঁতৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি গ'ল আৰু তেওঁলোক সেই তিনিজন যুৱক সেই গাঁতৰ পৰা ওলাই আহিল। আল্লাহু আকবার। সেইকাৰণে যেতিয়া কঠিন বিপদ হয়, আমি কঠিন বিপদত পৰিলে আল্লাহৰ ওচৰত দোৱা কৰিব লাগে। খালিছ অন্তৰেৰে আল্লাহৰ ওচৰত দোৱা কৰিলে, নেক আমলৰ উচিল্লা লৈ যদি আমি দোৱা কৰোঁ, আল্লাহ তাআলাই নিশ্চয় আমাৰ দোৱা কবুল কৰিব। এক নম্বৰ কথা হৈছে, যেতিয়া কঠিন বিপদ হয়, আমি জীৱনত যদি কিবা ভাল আমল কৰিছোঁ, কিবা নেক আমল কৰিছোঁ, সেই নেক আমলৰ হাৱালা কৰি সেই নেক আমলৰ উচিল্লা লৈ দোৱা কৰিলে আল্লাহ ৰাব্বুল আলামিন নিশ্চয় কবুল কৰে। দ্বিতীয় নম্বৰত আমি কেনেকুৱা দোৱা আল্লাহৰ ওচৰত কৰিব লাগে, কঠিন বিপদৰ সময়ত কোন দোৱাটি পঢ়িলে লগে লগে আল্লাহ ৰাব্বুল আলামিন গায়বীভাৱে আপোনাক সহায় কৰিব, ফিৰিস্তাৰ যোগেদি আপোনাক মদত কৰিব, সেই কঠিন বিপদৰ পৰা আপোনাক মুক্তি দান কৰিব। মই নিশ্চয় এই দোৱাটি কৈ দিম। এয়া কোৰআনে কাৰিমৰ এটা আয়াত হয়, আম্মাই ইউজিবুল মুজতাররা ইজা দাআহু, আম্মাই ইউজিবুল মুজতাররা ইজা দাআহু। তবে তাবিনৰ যুগত এজন কুলি তেওঁ ভ্ৰমণত গৈ আছিল। গৈ থাকোঁতে তেওঁ এক জাগাত যায়, তেওঁ ৰাস্তা পাহৰিল, কোনফালে যাব। লগ পালে এজন ডাকু। তেওঁ ডাকুজনক চিনি পোৱা নাই যে এইজন যে ডাকু হয়, এইজনে যে মানুহক মাৰ্ডাৰ কৰে তেওঁ বুজি পোৱা নাছিল। ডাকুজনক সুধিছে, অমুক ঠাইলৈ যাম, কোনফালে গ'লে বেছি ভাল হ'ব। ডাকুজনে দুটা ৰাস্তা দেখালে, এনেকৈ যদি যোৱা তেতিয়াহ'লে বহুত দূৰ হ'ব, কিন্তু ৰাস্তা ভাল। কিন্তু আৰু এটা ৰাস্তা আছে জংঘলৰ মাজেদি, এয়া হৈছে শ্বৰ্টকাট, তুমি কম সময়ৰ ভিতৰতে তোমাৰ গন্তব্য স্থানলৈ তুমি গৈ পাবা। এতিয়া তুমি কোনটো ৰাস্তাৰে যাব বিচাৰা? এতিয়া কুলিজনে ক'লে, মই অতি কম সময়ৰ ভিতৰত গন্তব্য স্থানলৈ গৈ উপস্থিত হ'ব লাগে। ডাকুজনে ক'লে, তুমি জংঘলৰ ৰাস্তা দি যোৱা। তেতিয়া কুলিজন সেই ডাকুৰ লগত জংঘলৰ ৰাস্তা দি গৈ আছিল। গৈ থাকোঁতে যেতিয়া জংঘলৰ মাজত গ'ল, গভীৰ জংঘল, এন্ধাৰ হৈ আছে, ডাকুজনে ক'লে যে এতিয়া তোমাক মাৰি পেলাম। পুলিচজনে কয়, তুমি লাগিলে মোৰ গোটেই সম্পত্তি লৈ লোৱা, কিন্তু তুমি মোক নামাৰিবা। ডাকুজনে কৈছে, তোমাৰ সম্পত্তিটো মই ল'মেই, তোমাকো মাৰি পেলাম, সম্পত্তিও ল'ম, তোমাক মাৰিও পেলাম, তোমাক এৰি নিদিওঁ। তোমাক সম্পত্তি নিদিলে মাৰিম এনেকুৱা কথা নহয়, সম্পত্তিও ল'ম, মাৰিও পেলাম, তোমাৰ বাচাৰ কোনো ৰাস্তা নাই। এই ৰাস্তা দি মোৰ লগত যিমান মানুহ আহিছে সকলোকে মই মাৰিছোঁ, ধন সম্পত্তি লৈছোঁ। মই প্ৰফেশ্যনেল এজন ডাকু হয়। এয়া চোৱা, ওচৰত পৰি আছে কিমান লাশ, ময়ে মাৰিছোঁ গোটেইখিনিক, তোমাৰ বাচাৰ কোনো লাইন নাই। এতিয়া পুলিচজনে কৈ আছে, হে আল্লাহৰ বান্দা, মোক কমচে কম 2 ৰাকাত নামাজ পঢ়াৰ সুযোগ দিয়া। মই কমচে কম 2 ৰাকাত নামাজ পঢ়ি লওঁ, জীৱনৰ শেষ নামাজ মই পঢ়ি লওঁ, পিছত তুমি মোক মাৰিবা। ডাকুজনে ক'লে, ঠিকে আছে, তোমাক মই সময় দিলোঁ, কিন্তু মনত ৰাখিবা, নামাজে তোমাক কিন্তু বচাব নোৱাৰে। তুমি মনত ৰাখিবা, নামাজ পঢ়া, মই তোমাক সুযোগ দিছোঁ, কিন্তু নামাজে তোমাক মৃত্যুৰ পৰা বচাব নোৱাৰে, মই তোমাক মাৰিমেই। তলোৱাৰ ৰেডি কৰি তেওঁ ৰখি আছে। পুলিচজন নামাজত থিয় হৈ গ'ল, নামাজ পঢ়ি আছে, সূৰা ফাতিহা পঢ়িলে আৰু কোৰআনে কাৰিমৰ পৰা আয়াত আৰম্ভ কৰিলে, আম্মাই ইউজিবুল মুজতাররা ইজা দাআহু। কিন্তু যিমানবাৰ পঢ়িছে এই আয়াতৰ পৰা আগবাঢ়ি যাব পৰা নাই। এই আয়াতে বাৰ বাৰ পঢ়ি আছে, আম্মাই ইউজিবুল মুজতাররা ইজা দাআহু। সেইফালে ডাকুৱে মাতি আছে, তুমি জলদি নামাজ শেষ কৰা, মই তোমাক মাৰি পেলাম, নামাজে তোমাক বচাব নোৱাৰে। সেইফালে মৃত্যুৰ ভয়, এইফালে নামাজত তেওঁ থিয় হৈছে, কিন্তু আয়াত মনত পৰা নাই। এটা আয়াতে বাৰ বাৰ পঢ়ি আছে, এটা আয়াতে যেতিয়া বাৰ বাৰ পঢ়ি আছে, আয়াত আগবাঢ়িব পৰা নাই, নামাজ কেনেকৈ শেষ হ'ব? আম্মাই ইউজিবুল মুজতাররা ইজা দাআহু, এই আয়াত পঢ়ি আছে, কঁপি আছে, চকুৰ পানী বৈ গৈ আছে, তেওঁ কান্দি আছে যে মোৰ জীৱনৰ শেষ নামাজ হয়, এই নামাজ কমচে কম মই শুদ্ধকৈ পঢ়োঁ। তেওঁ যেতিয়া ভয়ত কঁপি কঁপি এই আয়াত পঢ়ি আছে, নামাজ শেষ কৰিবই পৰা নাই। অলপ সময়ৰ ভিতৰত এক বিকট আৱাজ হ'ল, এটা শব্দ হ'ল।
যি শব্দই নেকি তেওঁ আচৰিত হৈ গ'ল। এই শব্দৰ পিছত তেওঁ বাকী আয়াত তেওঁৰ মনত পৰি গ'ল আৰু নামাজ সম্পূৰ্ণ কৰিলে। সালামৰ পিছত যেতিয়া দেখিলে যে যিজন ডাকু ওচৰত ৰখি আছিল এই ঠাইত জুই জ্বলি আছে, আল্লাহু আকবার, জুই জ্বলি থকা দেখা পাই তেওঁ আগবাঢ়ি গ'ল। দেখিলে যে ডাকুজনৰ সাজ পোছাক দেখা পোৱা যায়। ওচৰতে এজন যুৱক ৰখি আছে, তেওঁ পাগৰি পিন্ধি হাতত তলোৱাৰ লৈ বহি আছে। যেতিয়া কুলিজনে দৌৰি দৌৰি গৈ সুধিলে, ভাই হে মদতগাৰ, হে মোৰ নাছিৰ দোস্ত, তুমি কোন হয়, তুমি যে মোক বিপদৰ সময়ত ৰক্ষা কৰিছা? তেতিয়া সুদৰ্শন যুৱকে কৈ আছে, তুমি যি আয়াতে কাৰিমা বাৰ বাৰ পঢ়িছিলা, আম্মাই ইউজিবুল মুস্তাৰৰা ইজা দাআহ, মই এই আয়াতৰ গোলাম হয়। তুমি যেতিয়া বাৰ বাৰ এই আয়াত পঢ়ি আছা, আল্লাহ ৰব্বুল আলামিন মোক হুকুম কৰিছে, মোৰ অমুক বান্দাই মোৰ ওচৰত মদত বিচাৰি আছে, হে ফিৰিষ্টা তুমি যোৱা আৰু সেইজন বান্দাক বিপদৰ পৰা উদ্ধাৰ কৰা, ডাকুৰ হাতৰ পৰা ৰক্ষা কৰা। মই সেই আয়াতৰ গোলাম হয়, যি আয়াত তুমি বাৰ বাৰ পঢ়ি আছিলা। মই যথা সময়ত উপস্থিত হৈ এই ডাকুজনক মাৰি পেলাইছোঁ আৰু তোমাক উদ্ধাৰ কৰিছোঁ। আল্লাহ ৰব্বুল আলামিন তোমাক এই মহা বিপদৰ পৰা উদ্ধাৰ কৰিছে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, যেতিয়া কঠিন বিপদ হয়, এনেকুৱা বিপদ য'ৰ পৰা ওলোৱাৰ কোনো ৰাস্তা নাই, ইখলাছৰ সৈতে একমাত্ৰ আল্লাহৰ ৰাজি খুচিৰ কাৰণে আল্লাহৰ পৰা মদত বিচাৰি এই আয়াতে কাৰিমা আপুনি ইখলাছৰ সৈতে পঢ়িব। আল্লাহ ৰব্বুল আলামিন নিশ্চয় এই আয়াতে কাৰিমাৰ উচিল্লাই আপোনাক কঠিন বিপদৰ পৰা উদ্ধাৰ কৰিব। আম্মাই ইউজিবুল মুস্তাৰৰা ইজা দাআহু, আম্মাই ইউজিবুল মুস্তাৰৰা ইজা দাআহু, এই আয়াতে কাৰিমা ইখলাছৰ সৈতে পঢ়িব। আল্লাহ ৰব্বুল আলামিন নিশ্চয় কঠিন বিপদৰ পৰা আপোনাক উদ্ধাৰ কৰিব। যিমানেই কঠিন বিপদ নহওক কিয়, আল্লাহ ৰব্বুল আলামিন এই আয়াতে কাৰিমাৰ বৰকতত আপোনাক সেই কঠিন বিপদৰ পৰা উদ্ধাৰ কৰিব।